নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ 1 অক্টোবৰ, গতিকে দেশত সলনি হ'ব বহুকেইটা নিয়ম আৰু যি নিয়মে প্ৰভাৱিত কৰিব আপোনাৰ দৈনন্দিন জীৱনক। অহা 1 অক্টোবৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত। LPGৰ ধনৰ লেনদেন লৈ হ'ব কেইবাটাও পৰিৱৰ্তন। দেশজুৰি সাল সলনি হ'ব ৰন্ধন গেছৰ দাম। LPG চিলিণ্ডাৰৰ নতুন দাম কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আৰু সলনি হ'ব পাৰে ATF আৰু CNG PNG মূল্য। আৰু সুকন্যা সমৃদ্ধি যোজনাৰ নিয়ম পৰিৱৰ্তন হ'ব 1 অক্টোবৰৰ পৰা আৰু কন্যাৰ একাউণ্ট আইনীভাৱে চলাব পাৰিব এতিয়া অভিভাৱকে। আৰু PFৰ একাউণ্টৰ ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন। লগতে নাবালকৰ নামত একাউণ্টৰ বাবে নাবালকৰ 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে POSৰ সুদ পাই থাকিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। আপোনাৰ একাউণ্টতো সোমালনে ৭৫,০০০ টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। পুৱাই ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাইছে এই ধন আৰু ২৫,০০০ৰো অধিক নিবনুৱাই আজি পাব ৭৫,০০০ টকা। পোনপটীয়াকৈ যুৱ উদ্যোগীৰ একাউণ্টত সোমাব এই চৰকাৰৰ ধন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তি পাব এইবাৰ নিবনুৱাই। প্ৰথম বৰ্ষত ২৫,২৩৮ গৰাকী নিৰ্বাচিত হৈছে এই আঁচনিৰ বাবে আৰু মুঠ ২ লাখৰ পৰা ৫ লাখ টকালৈকে লাভ কৰিব নিৰ্বাচিত উদ্যোগীয়ে। আৰু প্ৰথম পৰ্যায়ৰ ৭৫,০০০ৰ পিছত দ্বিতীয় পৰ্যায়ত পাব আৰু ২৫,০০০ টকা। আৰু ৩ দিনীয়া প্ৰশিক্ষণৰ সমাপ্তি ২৫,০০০ টকা লাভ কৰিব এইবাৰ নিবনুৱা যুৱক যুৱতীসকলে। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু 1 লাখ টকাকৈ লাভ কৰিব উদ্যোগীসকলে। আৰু সৰ্বমুঠ ২ লাখ টকা ধনৰাশিৰ 1 লাখ টকা ঘূৰাই দিব লাগিব এতিয়া চৰকাৰক। আৰু আপুনি এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাইছে এই ৭৫,০০০ টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। NRCত নাম নাহিলে ঢকিয়াই বাহিৰ কৰি দিম বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত আমাৰ হাতত বিস্তাৰিত খবৰ আছে, আমি সবিশেষ জনাই যাম আমাৰ সমদৰ্শকক যে বাংলাদেশীক বাংলাদেশত পঠিয়াই দিয়াই আমাৰ নীতি বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু NRCত নাম অন্তৰ্ভুক্তিৰ বাবে সকলোৱে সময় পাব। তাৰ পিছতো ভাৰতীয় নাগৰিক বুলি প্ৰমাণ দিব নোৱাৰিলে বিপদ হ'ব এতিয়া সাধাৰণ ৰাইজৰ। আৰু আইনৰ পথেদিয়েই ঢকিয়াই বাংলাদেশত পঠিয়াই দিয়া হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত ১৪ লাখ লোকক চিনাক্ত কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়কো পুনৰ NRC উন্নীতীকৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আৰু প্ৰথম পৰ্যায়তে ১৪ লাখ লোকক চিনাক্ত কৰিছে আৰু দ্বিতীয় পৰ্যায়ত অধিক বৃদ্ধি পাব ইয়াৰ সংখ্যা। ২০০১ চনৰ পৰা ভোটাৰ তালিকাত নাম চোৱা হ'ব। আৰু আগতে ভোটাৰ তালিকাত নাম ক'ত আছিল দেখুৱাব লাগিব আৰু দেখুৱাব নোৱাৰিলেও এবাৰৰ বাবে প্ৰমাণ কৰিব লাগিব। আৰু ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিলেহে থাকিব পাৰিব এইবাৰ ভাৰতত। আৰু এই প্ৰক্ৰিয়াত সৰ্বোচ্চ ন্যায়ালয়ে অনুমতি দি থৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। অসমত এখনো মাদ্ৰাছা থাকিব নোৱাৰে, আমাক মোল্লাৰ প্ৰয়োজন নাই, মুখ্যমন্ত্ৰীৰ হুংকাৰ। অসমত এখনো মাদ্ৰাছা থাকিবলৈ দিয়া নহ'ব, বাকী থকা মাদ্ৰাছাবিলাকো বন্ধ কৰি দিয়া হ'ব, মোৰ চিধা কথা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আমাক মোল্লা নালাগে, ডাক্তৰ ইঞ্জিনিয়াৰহে প্ৰয়োজন। ৰাহুল গান্ধীক কটাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰ। আৰু ৰাহুলে প্ৰশ্ন কৰিছিল অসমত মাদ্ৰাছা ডাঙৰ কাৰণ কি? মোৰ উত্তৰ, অসমত মোল্লাৰ পৰিৱৰ্তে লাগে ডাক্তৰ আৰু ইঞ্জিনিয়াৰহে। ৰাহুল গান্ধীয়ে মোল্লা বনাওক, মই ডাক্তৰ ইঞ্জিনিয়াৰ বনাম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমাজে কাক মনত ৰাখিব, সময়ে সেয়া বিবেচনা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু হাৰিয়ানাত ভাষণ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট PM কিষাণৰ 18 সংখ্যক কিস্তিৰ ধন মুকলি কৰিব এইবাৰ চৰকাৰে অহা 15 অক্টোবৰ তাৰিখে আৰু আপুনি ধন পাবলৈ কৰিব লাগিব এইকেইটা কাম আপুনি প্ৰথমে সম্পূৰ্ণ কৰিব লাগিব EKYC প্ৰক্ৰিয়া আৰু কেনেদৰে তালিকাত চাব আপোনাৰ নাম আমি সবিশেষ জনাই যাম আপুনি প্ৰথমে লগইন কৰক pmkisan.gov.in ৱেবছাইট আৰু তাৰ পিছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোত ইয়াত ৰাজ্য জিলা গাঁও বাছনি কৰি চাব পাৰিব আপোনাৰ তালিকাত নাম আৰু ধন লাভত অসুবিধা হ'লে আপুনি দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ দুটকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে এইবাৰ চৰকাৰৰ ফালৰ পৰা আপুনি প্ৰথমে ডায়াল কৰক 155261 নম্বৰ আৰু তাৰ পিছত ডায়াল কৰক 01124300606 নম্বৰ আপুনি এই দুটা নম্বৰ ডায়াল কৰি পাব পাৰে PM কিষাণৰ সবিশেষ তথ্য আৰু দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব এইবাৰ চৰকাৰী ধন অহা 5 অক্টোবৰ তাৰিখে